স্বাধীনতা দিৱসৰ ভাষণ। নমস্কাৰ। আজিৰ সভাত উপস্থিত থকা সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভণ্টি ভাইটিসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোতে ভাষণ দিয়াৰ সুযোগ প্ৰদানৰ বাবে সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দুহাৰী ক'বলৈ লৈছোঁ, যদিহে ভুল কিবা হয় ত্ৰুটি হয় ক্ষমা কৰিব। আজি ভাৰতৰ বাবে এক বিশেষ গৌৰৱান্বিত দিন, লগতে উদযাপনৰ দিন, কিয়নো এই দিনটো আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, কাৰণ 1947 চনৰ আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছোঁ। আজি 15 আগষ্ট 2025 আমাৰ দেশৰ 89 সংখ্যক স্বাধীনতা ভাৰতবৰ্ষ আৰু আমি সকলোৱে বিদ্যালয়ৰ সমবেত হৈ এই উদযাপন অংশগ্ৰহণ কৰিছোঁ। সকলোৱে অতি উৎসাহেৰে এই দিৱস উদযাপন কৰাৰ আঁৰৰ কাৰণ হ'ল দেশ আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম। আমি এই গুৰুত্বপূৰ্ণ দিনত স্মৰণ কৰিব লাগিব সেই সকল মহান স্বাধীনতা সংগ্ৰামী যিয়ে আমাক আজি এই ভাৰতৰ মাতৃক স্বাধীনতা। গতিকে ইমানখিনি মই তোমালোকক কৈ আছোঁ, দুই এটা খৰধৰকৰ কৈ আছোঁ, সোনকালে ৰাতি হৈছে, এডিট কৰিব লাগে। তোমালোকে ইমানখিনি ভাষণ ভালকৈ পঢ়ি তোমালোকে বক্তব্য দিবা আৰু এই বক্তব্যত পৰিপূৰ্ণ হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে ইমানেই।